নকৰিবি বিশ্ৰাম অপৰাধী ৰত পালি আজি হ'ব পতন অনিয়ম আৰু অনীতিৰো হ'ব আজি তমৰ অসুৰৰে পৰিণাম কানুনৰে অভিধান সকলোৰে সংবিধান বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী তাৰ মানে চাহ বিস্কুট ভাত পৰঠা একো নাই একো আছে তেনেহলে এখন কি দোকান এখন চাহৰ দোকানে আছে চাগে চাহৰ দোকানত চাহ নাই এখন কি চাহৰ দোকান দোকানখনৰ নাম চাহ দোকান আছে চাহ নাথাকা দোকানখনৰ নাম আকৌ চাহৰ দোকান কেনেকে হ'ল একচুৱেলি আপোনাক কি লাগিছে চাহ চাহ খাব চাহপাত অকণে চেনি কলে লৈ আহক তাক তোমাৰ দোকান আকৌ মই কেলে চেনি চাহপাত আপুনি চাহ খাব মই কিয় চেনি চাহপাত আনিবলৈ তেনেহলে দোকান খুলি কেলে বহি আছা তুমি এইবিলাক কিয় বেছি কথা কৈ আৰে তুমি এনেকে ঠেলামুই দিলা যে কি ঠেলামুই দিছে এনেকে দিলা যে এইটো ঠেলামুই বুলি কৈছে মই ঠেলামুই দিছো আৰে আকৌ দিছো আৰে বাৰ বাৰ দিছো আৰে নাই 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 তুমি কথা নকবা মই সাক্ষী আছো তুমি থানাৰ প্ৰপাৰ্টি ভাঙিবলৈ লৈছা নিজৰ বুলি মিছা কথা নকবি একো মিছা কথা কোৱা নাই মোৰ চকুৰ সন্মুখত তুমি কম্পিউটাৰটোত মাৰ মাৰি দিয়া নাই আমি কম্পিউটাৰো মাৰা নাই আমি টেবুলো মাৰিছো আহা নিচানা ভুল হৈ তোমাৰ টেবুলত পৰি কিন্তু তুমি ধ্বংস কৰিবলৈ এটেম্পটো কম্পিউটাৰটোৱে আছিল না নাছিল বেলেগ আছিল কি বেলেগ আছিল কোৱা নাই কিয় নোৱাৰি কোৱা না হ'ব নোৱাৰি ঠিক আছে ছাৰ আহক উইথ প্ৰুফ মই আজি দেখুৱাই দিম তুমি যে কম্পিউটাৰটো ভাঙিবলৈ লৈছিলা কি ছাৰক কবি একবাৰে ডাণ্ডাইয়া মাথা বাংগি দিম কৈ দিছি ডাণ্ডাইয়া মাথা বাংগিয়া দিব এটেম্প টু মাৰ্ডাৰ ন মই ছাৰক কম নিজৰ বুলি এতিয়া মজা পাইছে কি মজা পাইছ অথনি পাইছে বুজা চেনি নাৰে চাহপাত গাখীৰ নাৰে বিস্কুট নাৰে ফটোৱামি নহয় দে মাথা ঘূৰাই গৈছে কিহৰ কাৰণে মাথা ঘূৰাইছে ঠেলামুই যে দি আছা কি ঠেলামুই দিছে এইটো ঠেলামুই বাকলি তুমি লাঠিডালো জোখত মাৰিব নোৱাৰা নে আৰে মাৰিছিলো কিন্তু জাগাত নফৰিল উস কামৰ মানুহ নহয় তুমি ডাইৰেক্ট যাবলকে পিঠিত চৰককে দি থৈ আহিব লাগে আচলতে কি জানা বিউটি আমি মাৰুতি চকু মুদি মাৰি দিলো বাকলি চকু মুদি মাৰিলে ক'ত জেগাত লাগিব আকৌ এবাৰ যাবা সি যেতিয়া কম্পিউটাৰ টিপি থাকিব এটা ৰব কি হল কি বুলি কলা কি কাক দিবা মন্ত্ৰ মাৰো ক'ত পলাইছা আৰে এনেকে নন ষ্টপ ঠেলামুই দি নাথাকিবি লৰা কৈ দিছো মই ঠেলামুই দিয়াটো দেখিছো কিন্তু তই মোক ঠেলামুই দিছে সেইটো হলে নেদেখি তই দিয়াৰ কাৰণেহে দিছো তই দিয়াৰ কাৰণে মই দিছো মই দিয়াৰ কাৰণে তই দিছ হিচাপ বঢ়া আৰে কি হৈছে দেখিছেনে দাদা ই নন ষ্টপ ঠেলামুই দি আছে মোক কি হৈছে তোৰ সি বাটা মোক এডাল ঠেলামুই দিছে সেইকাৰণে ময়ো তাক দিছো চুপ 100 টিপি তেনে এক মিনিট পানী কিয় লৈছ পানী কিয় লৈছ তই পিয়াহ লাগিছে মাৰো এতিয়া মাৰো মংগলা বেজৰ নাতিনিয়েক মই কিতাপৰ টিপমেট মংগলা বেজ বুলি ক'লে ফেমাছ আমাৰ ককা মন্ত্ৰ ভয় মোক নোখোৱাবি ওকে ককাৰ চেপ্টাৰ মই বাদ দিলো তুমি মোক হত্যা ষড়যন্ত্ৰ কিয় কৰিছিলা তোৰ নিচাটোক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিব নালাগে এটা কেমেৰা বুকু দিম চফা বুলি কৈছা নেকি কলো ঠিক আছে আকৌ এবাৰ কোৱা মই ৰেকৰ্ডিং কৰিম মোবাইলটো কিয় উলিয়ালি নাই ৰেকৰ্ডিং কৰিম এইটো প্ৰুফ থাকিব ছাৰক দিম তোমাৰ ওপৰত এখন এফআইআৰ লিখি তেনেহ'লে ভৰিটো ল এইটো ভৰিয়ে তোৰ মোবাইল আৰু এইটো ভৰিয়ে তোৰ নেউটো চক মাৰি ধৰিম একেবাৰে তুমি মোক ভৰিৰ বাহাদুৰ দেখুৱাইছা ন দেখুৱালো এতিয়া মই দেখুৱাইছো ৰবা খা না পানী খা না এইবাৰ খাবলৈ লোৱা নাই ককা
এ বালিকা এটা বই ঘোঁৰা এটা বই গৰু লাগে নিজৰ বুলি অ' মা ককা আচ্ছা চাব দেই মই মানে ইয়াত কেছ এটা দিবলৈ আহিছোঁ কিয়ৰ কেছ মানে মোৰ ৱাইফৰ মোবাইলটো হেৰাল তুমি বিয়া পাতিলা প্ৰেম বিবাহ আচলতে মই ইঞ্চুৰেঞ্চ কোম্পানী এটা এজেণ্ট মানে এওঁৰ দেউতাকে মানে মোৰ তাত পলিচি এটা খুলিছিলে প্ৰিমিয়াম আনিবলৈ যাওঁতে যাওঁতে প্ৰেম হৈ গ'ল শেষত মানে বিয়া আৰু গন্ধৰ্ব বিবাহ মানে পলুৱাই লৈ আহিলো ঘৰত মানে নেৰাখিলো প্ৰথম বেষ্ট ফ্ৰেণ্ডৰ তাত থাকিলো তাৰপিছত বেষ্ট ফ্ৰেণ্ডৰ ভনীয়েক এজনী আছিলে তেওঁৰ বেষ্ট ফ্ৰেণ্ডৰ তাত থাকিলো তাৰ পিছৰ 3 দিন মানুহজনীৰ বেষ্ট ফ্ৰেণ্ডৰ ভাল ফ্ৰেণ্ড এজন আছিল তেওঁৰ তাত থাকিলো তাৰ পিছৰ 5 দিন আকৌ সেই এইটো বেলেগৰ ঘৰে ঘৰে চেলেকি পানী ঢালি দিছা মই বেয়া পোৱা নাই মোৰতো গৰম হৈ আছিল মন্ত্ৰটো মোৰ আধা হ'ল কাৰণে তুমি আজি বাচি গলা এতিয়া আমি মন্ত্ৰ চেপ্টাৰ বাদ দিছো আকৌ ষড়যন্ত্ৰ চেপ্টাৰলৈ আহি গৈছো হ'ব ঠিক আছে এতিয়া তুমি কোৱা কথাখিনি আকৌ এবাৰ কোৱা মই ৰেকৰ্ডিং কৰিম এই কথাখিনি মই নিউজ চেনেলত দিম নিউজ চেনেলত আটাৰ দি নিউজ বাজিব আৰু আটাৰ দি তুমি বৰবাদ নহওঁ মই ফেমাছ হ'ম আৰু তই কি ভিডিঅ' কৰিবি মই ভিডিঅ' কৰিম দে তোৰ মোবাইল পেটাৰ্ণ লোক আছে বাৰে বাৰে কৈছো তোমাক পেটাৰ্ণ লোক আছে টানা যা কৰিলে কেনেকে ভাগিলে নে কি সেইটো চা টেম্পাৰ গ্লাছ আছে থোৱা কালিৰ পৰা বুজিছে নে বাইদেউ মই এনেকে ঠেলামুৰিয়ে খাই আছো মোবাইলৰ কেছ মই বাদ দিলো সেইবিলাক বাদ দিয়ক আপুনি এটা হেৰি কওক ঠেলামুৰি কেছটো লিখক মইতো চিআই ডি আছে মোৰ ওপৰতো কেছ নচলে অ বাইদেউ ই সঁচাকে চিআই ডি নেকি বাৰু ই এডালে সুধিছে দেখিছেনে বাৰু বাইদেউ এনেকে কিমান ঠেলামুৰি খাম আৰু কাইৰ পৰা এনেকে ঠেলামুৰি খাই আছো আৰু কি ঠেলা মাৰছে কালি সেই ৰাস্তাত পাগল এটাক লগ পালো সিও সেই এনেকে ঠেলামুৰি দি আছে আৰু সি বোলে আকৌ থানাৰ মানুহ এই বালিকা এইটো মোক চাই দিয়াচোন এইটো কি লিখিছে ক চোন কালি মইনাটো নহয় কেতা আপুনি বোলে পাগল এইটো উপাধি কোনে দিলে আকৌ এইজনে দিছে এইজনে মই পাগল ঠেলাঠেলিৰ কম্পিটিশ্যন লাগিছে ঠেলাঠেলিৰ কম্পিটিশ্যন লাগিছে অৱশ্যে এই খিৰিকীখনৰ যে ওপৰৰ হুকটো চোৱাচোন বতাহত ইমান ধপধপকে মাৰি আছে এই খিলিটো নাখায় ভালকে দিয়াচোন হ'ব বাইদেউ এতিয়া ভালে আছে ভাল তোমালোক বৌয়ে চাগে চিনি পোৱা নাই কিয় বৌ আপোনালোকৰ মহিলা সমিতিৰ যে সৰলা বৰুৱা তেওঁৰ ডাঙৰ ল'ৰা মই ইমান ডাঙৰ হলা ধৰিবই পৰা নাই হেৰি নহয় কিয় আহিলা মানে বৌ মুকু দাদা আছেনে ঘৰত থকাত কি আছে কিন্তু কিয় আহিলা কোৱাচোন তাৰ মানে মুকু দাদাৰ লগত অকমান কথা আছিল এইবাৰো বিহু পাতিছে নহয় বৌ এই মুকু দাদাৰ লগত অলপ আলোচনা কৰিব লাগিছিল ব'ল ব'লা দাদাৰ লগত বিহু সংক্ৰান্তীয় কথা মই কৈছিলো তই টেনচন নলবি তই ঘোঁৰাৰ আগত দৌৰি আছ মুকু দাদা দে ৰাখ দে ৰাজেনৰ লগত পাতি আছিলো আমাৰ দাদাৰ লগত সি পুৰা শিকিব একদম খাটাং কথা কৈছে দাদা মানে দাদা আমাৰ গাঁৱত এখন বিহু পাতিম বুলি ভাবি তাকে কালি দাদাক কওঁতে দাদাই আকৌ আপোনাৰ কথা ক'লে চোৱা সেইটো হল আন্তৰিকতা কেনেকুৱা মানুহ ইলেকশ্যনত জিকিব একদম খাটাং কথা কৈছে আপুনি মইতো আৰু এই ইলেকশ্যনৰ সময়ত এইবাৰ মিটিং বিলাকত মই থাকিম একদম ধুনীয়া হ'ব দাদা আচ্ছা মুকু দাদা আপোনাক যদি আমাৰ কমিটিত ৰাখি লওঁ আপুনিতো আপত্তি নকৰে চাগে আপত্তি কিহৰ আছে আকৌ ইয়াত তেনেহলে আমি ভাবিছো আপোনাক উপদেষ্টা হিচাপে ৰাখো নেকি উপদেষ্টা হয় ৰাহুল তইতো অট'মোবাইল ইঞ্জিনিয়াৰ ন আচ্ছা তই মোক এটা কথা কচোন এই এল্টো K10 গাড়ী চকা ফুটাবলে কি কৰিব লাগে নাই মই সুধিছো কথা এটা আছে মানে মানে ধৰ তই 4টা চকা এক জাতকাত ফুটি যাব লাগে পাৰি ন তেনে কৰিলে ফুটিব হ'ব দে মই তোক ফুটাই পেলাই ফোন কৰিম ঠিক আছে দে
সুধি আছিলো তই মুখে নামাতিলি যে কিয় কিবা কাম এটা কৰিছো ডিষ্টাৰ্ব দি থাকিলে বেয়া পাওঁ নহলে এইটো কাৰ চাৰিটা চকা তই একেলগে ফুটাবি এল্টো গাড়ী মই কাম এটা কৰি আছো বুলি কৈছো না তোমাক তই মোৰ গাড়ী চকা ফুটাবি অকল এল্টো গাড়ী তোমাৰ আছে নেকি নাই থকাততো বহুতৰে আছে কিন্তু তোৰ টাৰ্গেট যে মোৰ গাড়ী মই সেইটো জানো এতিয়া হয়নে নহয় সেইটো ক তই মোবাইলৰ ইঞ্জিনিয়াৰক কি গাড়ী কথা সুধিলি কি সুধি আছো এই তই কাৰ গাড়ী চকা ফুটাও কি সুধি আছো তোক মই কাৰ গাড়ী চকা ফুটাবি তই আৰে কাৰ এল্টো কেইটানৰ তই চকা ফুটাবি সেইটো ক না ইমান লেতেৰা নে এইটো যা পিছে দাদা আপুনি উপদেষ্টা হোৱাত কিবা অসুবিধা আছে নেকি নাই নাই একো অসুবিধা নাই সেই কেৱল চিঠি উলিয়াবা নহয় উলিয়াম এতিয়াই প্ৰিণ্ট আউট কৰিবলৈ দিম আচ্ছা এই নামটো অকণমান ডাঙৰ কৰি দিবাচোন হা নিশ্চয় পিছে আপোনাৰ নামৰ আগত চিকিউৰিটি গাৰ্ড বুলি দিমনে হে নিদিবা চিকিউৰিটি গাৰ্ড বুলি আকৌ কিয় দিবা বাৰু মানে নামৰ কাষত একো এটা নিদিলে বেয়া হ'ব নহয় SP ছাৰ DC ছাৰ MP ছাৰ সকলোৰে নাম দিছো তেনেহ'লে এটা কাম কৰা কওকচোন মোৰ নামৰ পাছত পেকেটত MP কেণ্ডিডেটত বন্ধু বুলি দি দিয়া MP কেণ্ডিডেটৰ বন্ধু অকণমান বহাছো বাৰু দেই ঐ MP কেণ্ডিডেটৰ বন্ধু বুলি দিলে ভাল হ'ব জানো এই একো নহয় দি দিম পইচাটোহে আচল কথা ঠিকেই তই কৈছ চা মই আকৌ তোক তাকে ক'ব আহিছিলো এই ফ্ৰিজত যদি মিঠাই চিঠাই আছে দি দিবি হ'ব অৰ্ডাৰ দিব নালাগে নহ'লে অকণমানৰ কথা আছে তোৰ তোৰ লগতনো কিহৰ বিহুৰ আলোচনা কৰিবলৈ আহিছে সেইবিলাক বহুত কথা মই পিছত কম এয়া আৰম্ভণিও মানে মোক লগ কৰিব অহা মানুহৰ আফটাৰ ইলেকশ্যন চাই থাক ৰুমত মানুহ ঠাহ খাই থাকিব কিয় আৰে আফটাৰ অল MP কেণ্ডিডেটৰ বন্ধু না ই চব মানে গ'ল উৰিল ফিউজ তোক মই কিবা এটা সুধি আছিলো তই মুখে নামাতিলি যে কিয় কিবা কাম এটা কৰিছো ডিষ্টাৰ্ব দি থাকিলে বেয়া পাওঁ নহলে এইটো কাৰ চাৰিটা চকা তই একেলগে ফুটাবি এল্টো গাড়ী মই কাম এটা কৰি আছো বুলি কৈছো না তোমাক তই মোৰ গাড়ী চকা ফুটাবি অকল এল্টো গাড়ী তোমাৰ আছে নেকি নাই থকাততো বহুতৰে আছে কিন্তু তোৰ টাৰ্গেট যে মোৰ গাড়ী মই সেইটো জানো এতিয়া হয়নে নহয় সেইটো ক কি কথা কৈছে আপুনি মানে বিহু কমিটিৰ উপদেষ্টা উপদেষ্টা নহয় উপদেষ্টা তেতিয়াহ'লে মোৰ বিহু পদম এটা ফ্ৰী আচ্ছা এই তোমালোকে কালেকশ্যনৰ বিষয়ে কি ভাবিছা দাদা কৰি আছো আমি কালেকশ্যন আচ্ছা এই মোৰ ফালৰ পৰা 10টা ধৰি থবা টকা 1000 থেংক ইউ দেই মোৰ পদমটোৰ কথা পাতি দিয় ৰনা দাদা চ'ৰ্চ কিছুমান দিয়কচোন পইচা কালেকশ্যন কৰিবলৈ তেনেহ'লে তোমালোকে এটা কাম কৰা তোমালোকে প্ৰথমতে মোৰ অফিচলৈকে যোৱা তাত তোমালোকে 10টা পাবা তাৰপিছত তোমালোকে থানালৈকে যোৱা তাতে চবৰ পৰা 5-5কৈ পাই যাবা 500 1000 দিবনে বাৰু তাতকে মই লগ গৈছো আৰু 2 টকামান বেছিকে দিছে তোমালোকে আমাৰ ইয়াৰ লগতে যোৱা কিন্তু মোৰ জমনি প্ৰগ্ৰাম এটা আহিব লাগিছে হ'ব এই ৰ'বা আমি কিবা এটা কৰিম দাদা তেন্তে আমি আহিছো অ'কে যোৱা টাষ্টত থাকিবা ইমান গৰমত টাষ্টত থকাতকে মোৰ দোকানত অকণ থাকক অ'কে যোৱা তোমালোক আহিছো MP কেণ্ডিডেটৰ বন্ধু মানে ভাল লিডাৰে এটা আজি এই কথাটো ফিল কৰিব পাৰিছো ফোন এটা মাৰি লওঁ নাকান্দে ৰামানু নাকান্দে না বাবা নাকান্দে মোৰ হামা
আৰে খুন্দিয়া বেকা কৰি দিছে তাৰপিছতো গুৰুত্ব দিয়া নাই চা সন্তান প্ৰসৱ পৃথিৱীত তেওঁহে কৰিছে নিজৰ বুলি 10,000 কি কোৱা হে মই 10,000 দিব নোৱাৰো দেই আপুনি দিব বোলে দাদাই কৈ পঠাইছে কোন দাদা মুকু দাদাই মুকুতা দা তাই ইয়াতে যে কাম কৰে বাচ্চা বা পাপাকে যে মুকুতাই মোৰ পৰা 10,000 ডনেশ্যন নিবলৈ পঠাইছে হয় ছাৰ মুকুতাক মোৰ ওচৰলৈ পঠাই দিবা তাৰপিছত 10,000 ডনেশ্যন দি দিম দেই হ'ব ছাৰ যোৱা এতিয়া যোৱা ব'লা বোলো रोते रोदाली रोते শুব শুব মামা শুব না লা 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 তাতে বহি বহি ৰোতে তই মই আহিলি रोदाली रोते रोदाली रोते आली काटे जाली दिम শুব শুব লা 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 रोते आली काटे जाली दिम Sona undulang je gede gede undulang bla ayah লা 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 কেতিয়া বাচ্চা বিহু ছাৰ 2 জুনত 2 জুনত বহাগ বিহু হয় ছাৰ অলপ লেটকে পতাইছে পইচা তাতে মানে মই জুবুনি পদামতে ৰাখিছে আপুনি আহে পইচা মনে মনে থাকচোন মই মানে একে ষ্টেজতে আপোনাৰ দেখা নাহা মই মানে বহুত কথা ভাবি থৈছো এই তই মনে মনে থাক ছাৰ আপোনাৰ নামত 10,000 টকা ধৰি থৈছো 10,000 কি কোৱা হে মই 10,000 দিব নোৱাৰো দেই আপুনি দিব বোলে দাদাই কৈ পঠাইছে কোন দাদা মুকু দাদাই মুকুতা দা তাই ইয়াতে যে কাম কৰে বাচ্চা বা পাপাকে যে মুকুতাই মোৰ পৰা 10,000 ডনেশ্যন নিবলৈ পঠাইছে হয় ছাৰ মুকুতাক মোৰ ওচৰলৈ পঠাই দিবা তাৰপিছত 10,000 ডনেশ্যন দি দিম দেই হ'ব ছাৰ যোৱা এতিয়া যোৱা ব'লা বোলো তই নগলি যে মই বোলে একে নিমন্ত্ৰণটো দি যাওঁ কিহৰ নিমন্ত্ৰণ হে 2 জুনত যে আছে মোৰ জুবুনি পদামটো আহে পইচা মুকুতা তোক মই 10,000 টকা ডনেশ্যন লাগে ন তোক ইমান কিয় গালি পাৰি থাকানো কিয় কালি নাপাইম কওকচোন মই যেনে তেনে মাইনা খুৱাবলৈ চেষ্টা কৰিছিলো আপুনি কিয় সাৰ পাই দিব লাগে আৰে মই কেনেকে গম পাম তই মাইনাক খুৱাই থাকা বুলি ফোনত মানে মই নিচুকনি গীত এনেই গাই থাকিম পাগল মই ভাবিছো কি তই কিবা ৰেকৰ্ডিং কৰি BSF কিবা মেছেজ পঠাইছা না কি হৈছে আৰু এই BSF এতিয়া বৰ্ডাৰত মানে নিচুকনি গীত শুনি টোপনি যাব সৰি দে সৰি চৰি ক'লে তাই এতিয়া শুই নাযায় বড়ো ভাষাত নিচুকনি গীত গায় ঐ একো নহয় দে তোৰ মাইনাই বড়ো গীতো শিকাব নহয় একদম চুপ ৰহিয়া নিচুকনি গীত শুনে কিয় ইমান বেয়াকে কৈ থাকে সি মোক আৰে তোকে বাই বাই মোক খুনা মাৰি থৈ যায় কিয় নিজৰ বুলি থানাত চবকে পামনে খানা মই চবকে অকণ অকণ পুৱাই দিম হ'ব চবকে অকণ অকণ পাবা কিন্তু চান্দাটো অকণ নহ'ব চান্দাটো ভালকে পাব লাগিব এই চান্দা মানে ধান্দা সেইফালে বাদ দিয়কচোন মোৰ জুমুনি পদামটো কি হৈছে এইটো কওঁ ৰ'বা সেইটো চিন্তা কৰিব লাগিব আমি এই চিন্তা কৰিব নালাগিছে মই যে ষ্টেজৰ পৰা জুমুনি কওঁ চব মানুহ শুই দিয়ে ষ্টেজৰ পৰা জমনি কৰিলে চব মানুহ শুই দিয়ে হাঁহি ভাগৰ লাগে যে চব জেগাতে শুই দিয়ে আচ্ছা হাঁহি হাঁহি ভাগৰ লাগে চব শুই দিয়ে আচ্ছা প্ৰথমতে আমি এতিয়া ভাগৰ লগোৱাতকৈ আমি চান্দাটো তুলি নগলা ষ্টেজৰ পৰা মই কেনেকে জুমুনি কৰিছো চাব হা নালাগে আমি থানালৈ যাওঁ ব'লা 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 শুনকচোন বৰ বেয়া বেয়াকে গালি দি দিছে একো নহয় তই বুজা নাই পাইলুং মই বিৰাট দুখ পাইছো দুখ কৰিব নালাগে মই আছোতো এই মই তোৰা মায়ক বিৰাট ভাল পাংতো কি কি বুলি ক'লে শুনিলা বিউটি কি বুলি ক'লে কি কিয় সভ্য কথা ক'বলৈ আহিছে এইবিলাক কিয় সভ্য কথা ক'লোৱে মই কিয় ভাল পাওঁ বুলি কোৱা নাই এই লোকক বিয়া হোৱা মাইকী মানুহক কেনেকে কথা ক'বলৈ আহিছে আমি এইবিলাক অবৈধ সম্পৰ্কৰ খাপৰি নহয় বুজিছে এইটো ভাল পোৱা কথা কোৱা নাই কোনটো ভাল পোৱা কথা কৈছে ভাল পোৱা কি মই বুজি নাপাওঁ মানে দেখা নাই কেনেকে সভ্য কথা ক'লে সেইকাৰণে আজিলৈকে ছোৱালী এজনী পোৱা ব'লা 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 বুজি নাপায় মানে এইবিলাক কি সাংঘাতিক মাইকী এইটো
হৌৰা এই কাইলৈ পঢ়িলে মোৰ ছোৱালীকেইজনী ডাঙৰ হৈ যেতিয়া সুধিব বহাগ বিহু কেতিয়া তেতিয়া মই কি বুলি উত্তৰ দিম কোৱাচোন কথাবোৰ হয় কিন্তু উপায় যে নাই এই উপায় কিয় নাছে অ আলটিছ চালটিছ গুলি মাৰ বিহু যেন সময়তে পাতিব লাগিছে দেখিলা এই সাধাৰণ ল'ৰাটোৱে বুজি পাইছে তোমালোকে শিক্ষিত ল'ৰা হৈ বুজি নোপোৱা নে আৰু এইবিলাক কৰি তোমালোকে বিহুক জীয়াই ৰখা নাই হত্যাহে কৰিছা